হিমন্ত বিশ্ব শৰ্মাক ফাঁচি দিয়ক চিন্তা কৰক যে জুবিনে মদ খাই ভাল নাপাইছিলে জুবিনক মদ খুওৱা হৈছিল যে জুবিন দা কি সৰু ল'ৰা আছিল নেকি তেখেতক যে জোৰ জবৰদস্তি মদ খুৱাই দিব যে সিঙ্গাপুৰলৈ যেহেতু বিজেপিয়ে নিছিলে গতিকে বিজেপিৰ মানুহে হত্যা কৰিব লাগিব এতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাৰ ন্যায়টো দিব পৰা নাই হিমন্ত বিশ্ব শৰ্মা মামাই যাৰ বাবে অসমৰ জনগণে এতিয়া আদালত চিঞৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফাঁচী শাস্তি খুজি আছে আসলতে কিয় হিমন্ত বিশ্ব শৰ্মা মামাই এতিয়ালৈকে ফাঁচী শাস্তি দিয়া নাই এই জুবিন গাৰ্গৰ হত্যাকাৰীবোৰক আসলতে কি ৰহস্য লুকাই আছে এই জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাকাণ্ডটোত চলক আমি জানি ল'ম বিস্তাৰিত এই ভিডিঅ'টিৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক তাৰিখেতো পুৰা এখন চাৰ্জশ্বিট দিম বুলি কৈছে মানে য'ত প্ৰতিটো কথা লেখা থাকিব যাৰ যাৰ ভাষ্য লোৱা হৈছে কেনেকুৱাকৈ কি কৈছে এতিয়া লাহে লাহে জুবিনদাৰ গোটেই ঘটনাটো খোল খাব যে হৈছিল কি তো এটা যে জোৱাৰ উঠিছিল জুবিনদাৰ ন্যায় দিয়াৰ কাৰণে ডিজিটেল আন্দোলন চলিছিল এতিয়া বাৰু প্ৰায় নোহোৱাই হৈ গ'ল 80-90% নোহোৱাই হৈ গ'ল সেই জোৱাৰটো আৰু উঠিবনে আৰু ন্যায়ালয়ক আমি সেই লেভেলৰ প্ৰেছাৰ দিব পাৰিমনে যেতিয়া সঁচাকৈ গম পাম যে জুবিনদাক একচুৱেলি এনেকুৱাকৈ কিছুতো গম পোৱা হৈয়ে গৈছে মই ভিডিঅ'টো আলোচনা কৰি আছোঁ বাৰু আগলৈকে যে কেনেকৈ মদ খুৱাই পিনে জুবিনদাক কি কৰা হ'ল তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো পোনপ্ৰথমে CMAটো এনেকৈ কৈয়ে আছে আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে জুবিনক মদ খুওৱা হৈছিল এতিয়া চাগে ৰিপৰ্টত এনেকৈ আহিব যে জুবিনদাৰ মৃত্যুৰ সময়ত জুবিনদাৰ দেহত বহুত এলকহল পোৱা গৈছিল কাৰণ মদ খুৱাই দিয়া হৈছিল বহুতে এনেকৈ প্ৰশ্ন কৰিব পাৰে যে জুবিনদা কি সৰু ল'ৰা আছিল নেকি তেখেতক যে জোৰ জবৰদস্তি মদ খুৱাই দিব চাওক মই আগতেও কৈছোঁ এটা কথা যে যিবিলাক ক্ৰিয়েটিভ মানুহ যিবিলাক শিল্পী হয় এটা শিল্প সৃষ্টি কৰে আৰ্ট সৃষ্টি কৰে তেওঁলোকৰ মাইণ্ডবিলাক মাথাবিলাক আমাৰ দৰে নহয় তেওঁলোকৰ মাথাবিলাক ভগৱানে বেলেগকৈ সৃষ্টি কৰে তেওঁলোকে এনেকুৱা কামত বিজি থাকে নন ষ্টপ যে কেনেকৈ এটা সুৰ সৃষ্টি কৰোঁ কেনেকৈ চিনেমাখন ভাল কৰোঁ কেনেকৈ নতুন এটা কিবা সৃষ্টি কৰোঁ তেওঁলোকৰ এনেকুৱা সময় নাথাকে যে ওচৰে পাজৰে মানুহবিলাকে মোৰ লগত কি কৰি আছে মোৰ বেংকৰ একাউণ্টত কিমান টকা আছে এইবিলাক আমাৰ দৰে সাধাৰণ মানুহৰ কাম যে বেংকৰ একাউণ্ট কিমান টকা আছে অমুক ভোগ কি কৰিলোঁ ক'ৰ পইচা ক'ত গ'ল কিন্তু যিবিলাক আৰ্টিষ্ট হয় সেই আৰ্টিষ্টৰ কাম হৈছে আৰ্ট বনোৱা আৰু সেই আৰ্টিষ্টজনৰ ওচৰে পাজৰে যদি ভাল মানুহ নাথাকে ন সেই আৰ্টিষ্টজন শেষ হৈ যায় শেষ কৰি দিয়ে জুবিনদাৰ লগত যেন সেইটোৱে হ'ল সেই ওচৰে পাজৰে থকা মানুহখিনিয়ে জুবিনদাক মদ খুৱাই এটা এনেকুৱা পজিশ্যনলৈকে লৈ যায় চাওক জুবিনদাৰ মৃত্যুৰ আগদিনা ৰাতি এই দৃশ্যটো আমি দেখিছিলোঁ মনত আছে যে ছিংগাপুৰৰ এখন ক্লাব বা ৰেষ্টুৰেণ্টত এনেকুৱাকৈ তাৰে লোকেল শিল্পী এজনৰ লগত কথা পাতি আছিলে গান শুনি আছিলে আৰু জুবিনদা আমাৰ ৰাতিৰ মানুহ আমি সকলোৱে জানো আগৰ পৰা আহিছে যেতিয়া সকলো শুই যায় তেতিয়া তেওঁ উঠি কাম কৰি ভাল পায় তেওঁ গান বনায় ৰাতি আৰু সিদিনা তেওঁৰ মৃত্যুৰ আগদিনা ছিংগাপুৰত আমি দেখিলোঁ ইমান ৰাতিলৈকে তেওঁ ৰেষ্টুৰেণ্টত আছে গান শুনিছে ফূৰ্তি কৰিছে তাৰ পিছত পুৱা আৰু সাগৰত যোৱাৰ কাৰণে জুবিনদাই শাৰী পাইছিল কাৰণ আমি যদি জুবিনদাৰ ড্ৰেছযোৰ চাওঁ ৰাতি যোনযোৰ পিন্ধি আছে সেইযোৰে মানে তেওঁ ৰাতি ড্ৰেছ চেঞ্জ কৰি শুবলৈও সময় পোৱা নাছিল সেইযোৰ পিন্ধিয়ে ৰাতিপুৱা গুচি আহিছিল মানে তেওঁ ৰাতি শুৱাই নাছিল চাগে তাতে আৰু ৰাতি মদ খুৱাই দিয়া হৈছিল বুলি আমাৰ CMAও কৈছে মদৰ নিচা সেইটো যোৱাই নাই ৰাতিপুৱা ভালকৈ টোপনি যোৱাই নাই সাগৰত লৈ গৈছে আৰু তাতে আমাৰ মাজৰ পৰা জুবিনদাক লৈ গ'ল তো এইটো এটা পৰিকল্পিত হত্যাকাণ্ড নে কি এইটো গম পোৱা যাব 8 তাৰিখে কিন্তু অলমষ্ট এইটো গম পোৱা হৈছে যে জুবিনদাক একচুৱেলি মদ খুৱাই পিনে কেনেকুৱা লেভেলত লৈ গৈ কি হত্যা কৰা হ'ল আৰু এটা কথা গম পোৱা গৈছে যে যেতিয়া ডাঙৰ শিল্পী থাকে ন তেওঁৰ কমফৰ্টৰ কাৰণে তেওঁক এটা ৰুম দিয়া হয় ডাঙৰ 5 ষ্টাৰ হোটেলত এটা ৰুম দিয়া হয় কিন্তু সিদিনা জুবিনদাক বোলে চিয়াৰ ৰুম দিছিল মানে কি জুবিনদাক ইমান ভেলুৱে দিয়া নাছিল য'ত অমৃত প্ৰভাও আছিল সেই ৰুমতে আৰু গম পোৱা মতে যিটো প্ৰথমটো পষ্টমৰ্টমৰ ৰিপৰ্টটো SITয়ে গৃহ মন্ত্ৰালয়ক পঠাইছিল তাতে পোৱা গৈছিল যে জুবিনদাৰ মৃত্যুৰ সময়ত দেহত 369 mg ডেচি লিটাৰ এলকহল পোৱা গৈছিল তো এই অবয়ব ভূঞাই এটা ভিডিঅ' বনাইছিল ChatGPT সুধি পিনে যে ইমান এলকহল ব্লাডত থাকিলে মানুহটোৰ দেহৰ অৱস্থা কি হ'ব পাৰে তো তাৰ ক্লিপটো লগাই দিছোঁ এনেকুৱা হ'ব পাৰে ChatGPTৰ মতে ইমান এলকহলৰ কনচেন্ট্ৰেশ্যন পোৱাই কোমা বা ডেথ অৰ্থাৎ মৃত্যুৰলৈকে ঠেলি দিব পাৰে ইয়াৰে ইমিডিয়েট ইম্পেক্ট হয় যে প্ৰথমতে গোটেই নাৰ্ভাছ ছিষ্টেমটো ডিপ্ৰেশ্যনত গুচি যায় কনচিয়াছনেছ নাইকিয়া হৈ যায় মানুহজনে কোঅৰ্ডিনেট কৰিব নোৱাৰা হৈ যায় বডিৰ ফাংচনিং ভালকৈ নহয় মানুহজনে বমি কৰিব পাৰে ভালকৈ থিয় বা কথা ক'ব নোৱাৰিব পাৰে বডিৰ টেম্পাৰেচাৰ কমি যায় ইৰেগুলাৰ ব্ৰিডিং হয় উশাহ লওঁতে কষ্ট পায় ব্লাড প্ৰেছাৰ ল' হৈ যায় আৰু ইমান যদি এলকহল এজন মানুহৰ দেহাত পায়
ই সঁচাই জীৱনৰ কাৰণে ভাবুকি আনিব পাৰে সঁচাকৈ কেইটামান নৰপিশাচ গৈছিল সিদিনা জুবিনদাৰ লগত তেওঁলোকে জানিছিল জুবিনদাক এনেকৈ মদ খুৱাই দিলে তেওঁৰ মাইণ্ডটো কনচিয়াছ হৈ নাথাকে তেওঁ নাৰাখে টকা পইচাৰ হিচাপ তেওঁ যি খোজো আমাক তাকে দিব তেওঁ সেই হৈ যাব আৰু সেইটো অৱস্থাতে চাই ভাল পাইছিল জুবিনদাক আৰু এনেকৈ জুবিনদাক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল এতিয়া যিটো ফাইনেল ৰিপৰ্ট আহিব তাতো চাগে খুব সম্ভৱ এনেকুৱা ধৰণে এটা আহিব পাৰে যে অধিক এলকহল খোৱাৰ ফলত মানুহজনে দম নাপালে পানীত নামি পিনে এনেকুৱা ধৰণৰ কিন্তু যাতে কোনোৱে ভুল নুবুজে যে জুবিনদাই নিজে মদ খাই পেলাই এইটো হ'ল জুবিনদাক কেনেকুৱাকৈ চক্ৰান্ত কৰি গোটেই চক্ৰান্তটোৰ কথা সেই চাৰ্জশ্বিটখনত চাগে থাকিব যে কেনেকুৱাকৈ তেখেতে জুবিনদাক মদ খোৱালে কাৰণ যদি সুস্থ অৱস্থাত জুবিনদাই থাকে আৰু সিদ্ধাৰ্থহঁতে এটা ভয় থাকে যে জুবিনদাই টকা পইচাৰ হিচাপ খুজিব নেকি কাৰণ আমি গম পালোঁ সিদ্ধাৰ্থহঁতে ইহঁতে গোটেইকেইটাই জুবিনদাক কেনেকুৱাকৈ লুটিলে জুবিনদাই কাৰোবাক দিব লগা ক'ৰবাত পইচা দিব কয় সিদ্ধাৰ্থহঁতে নিদিয়ে অমুক ভোগ কৰে ক'ৰবাত কিবা কয় ক'ৰবাত মাইকত দাম কিবা টকা কয় বোলে গতিকে সেইকাৰণে তেওঁলোকে বিচৰাই নাছিল যে জুবিনদা সুস্থ অৱস্থাত থাকক জুবিনদাক নন ষ্টপ নিচাত সেই মানুহজনক মানে এনেকুৱাকৈ মেৰপেচত সেই কৰি পিনে সহজ সৰল মানুহজনক আমাৰ পৰা কাঢ়ি লৈ গ'ল এতিয়া মেইন প্ৰশ্ন শাস্তি কি শাস্তি আমি দেখা পাম আমি চকুৰে দেখা পাম নে শাস্তি চৰকাৰো মামাও কিন্তু ভয়ত আছে দিয়ক কাৰণ আগত ইলেকশ্যন যদি দোষী ওলোৱাৰ পিছতো গোটেই ঘটনাৰ পোহৰত অহাৰ পিছতো যদি দোষীয়ে শাস্তি পোৱা নেদেখে তেতিয়া এইটোৱে এটা বহুত ডাঙৰ ইছ্যু হৈ যাব পাৰে আমাৰ মামাই এইটো হ'ব নিদিয়ে তো নিশ্চয় কিবা না কিবাতো শাস্তি দিব কিন্তু লিগেল চিষ্টেমত কি শাস্তি হয় সেইটোহে এতিয়া চাব লগা হ'ব কাৰণ আমি জানোৱে যে আমাৰ দেশখন সংবিধানৰ হিৰত চলে সংবিধানত যেনেকৈ লিখা আছে এতিয়া এই মাৰ্ডাৰটো যদি এনেকুৱাকৈ হয় যেনেকুৱা মই কৈছোঁ কি হিচাপত দেখাব এইটো মাৰ্ডাৰ হিচাপত দেখাব নে কাৰণ তেওঁলোকেতো গলত টিপি হত্যা কৰা নাই এইটোও ক'ব তেওঁলোকে মদ খুৱাই হত্যা কৰিছে মদ খোৱাত বাৰু কিবা এনেকুৱা আছেনে কিন্তু নিশ্চয় জুবিনদাৰ কাৰণে কিবা না কিবাটো উপায় উলিয়াব যি উপায়ৰ দ্বাৰাই জুবিনদাক আমি মানে শান্তি দিব লাগিব গতিকে বিজেপি চৰকাৰে ছিংগাপুৰলৈ জুবিনদাক মাতি নি তাত নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে কাৰণে সাগৰত তেওঁৰ মৃত্যু হ'ল বুলি আমি গম পালোঁ সেই ভিডিঅ' আমি পাইছোঁ আৰু কোনে হত্যা কৰিলে বুলি ক'লে আমাৰ মনলৈ সেই কথাই আহে যে ছিংগাপুৰলৈ যিহেতু বিজেপিয়ে নিছিলে গতিকে বিজেপিৰ মানুহে হত্যা কৰিব লাগিব আৰু সিদ্ধাৰ্থ শৰ্মা মানুহজনটো বেলেগ মানুহ নহয় মানে বিজেপিৰ যুৱ মৰ্চাৰ তেওঁ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়ক নহয় জানো আৰু শ্যামকানু মহন্তটোত বেলেগ নহয় হিমন্ত বিশ্ব শৰ্মাৰ ভায়েকৰ নাম শ্যামকানু মহন্ত বুলিহে মই জানো সঁচা কথাটো ক'বলৈ গ'লে গতিকে ইয়াত মানে এই জাষ্টিছ বিচৰাৰ যিটো মুভমেণ্ট চলিছে বৰ্তমান সময়ত বহুতে এতিয়া কেৱল SITৰ তদন্তটো আস্থাত লৈছোঁ বিশ্বাস কৰিছোঁ বুলি কৈ থাকিলে এই কোৱাৰ সময় বহুত উকলি গ'ল আৰু এতিয়া 2 মাহ হৈ গ'ল নহয় 2 মাহ হৈ যোৱাৰ পাছত এতিয়া আস্থাত লোৱাৰ সময় নহয় কাৰণ আপোনালোকে দেখিছে যে হত্যাকাৰী তদন্তৰ আওতালৈ অহা নাই মুখ্যমন্ত্ৰীয়ে হত্যা কৰা হৈছিলে বুলি যেতিয়া কৈ দিলে গতিকে হত্যা যদি কৰিছে ডেফিনেটলি ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় ৰেছপন্সিবল প্ৰথম কথা বিদেশ মন্ত্ৰণালয়েহে ক'ব লাগিব যে কোনে হত্যা কৰিলে গতিকে এই কথাটোৱে আমি কৈছোঁ যে এই SITৰ যি তদন্ত চলিছে সেই তদন্তটোত জুবিনদাৰ হত্যাকাণ্ডৰ তদন্ত চলা নাই এতিয়ালৈকে যি তদন্ত দেখিছোঁ এই তদন্তটো চলিছে জুবিনদাৰ অৰ্থনৈতিক কেলেংকাৰী সন্দৰ্ভত মানে জুবিনদাৰ পৰা কোনে টকা মাৰিলে কোন বিহু কমিটিয়ে টকা মাৰিলে বা কোন মেনেজাৰ টকা মাৰিলে কোনে জুবিনদাৰ নামত আচলতে এনেকুৱা টকা পইচা আত্মসাৎ কৰিলে সেই তদন্ত চলিছে জুবিনদাৰ হত্যাকাণ্ডক লৈ তদন্ত চলা নাই গতিকে আমি বিচাৰিছোঁ যে হত্যাকাণ্ডৰ লগত জড়িত যিবিলাক মানুহ সেই মানুহবিলাকক কিয় ৰেহাই দিয়া হ'ল আমি প্ৰথম দিনটোত এটা কথা কৈছিলোঁ যে ছিংগাপুৰলৈ আচলতে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় পবিত্ৰ মাৰ্ঘেৰিটা নিজেও বিদেশ ৰাজ্যমন্ত্ৰী আমাৰ প্ৰশ্নটো হৈছে তুমি ক'ত শুই আছিলা জুবিনদা ছিংগাপুৰত থকা অৱস্থাত এই পবিত্ৰ মাৰ্ঘেৰিটা জুবিনদাৰ প্ৰথম মেনেজাৰ আছিলে বুলি কৈছে তেওঁৰ বন্ধু যেতিয়া আপোনাৰ অসমৰ পৰা ছিংগাপুৰলৈ লৈ গ'ল তেওঁৰ বন্ধুক তাত তেওঁৰ বিভাগে যেতিয়া অনুষ্ঠানটো পাতে তেওঁ ক'ত শুই আছিলে সেই প্ৰশ্নবিলাক আমাৰ আহিছে গতিকে পবিত্ৰ মাৰ্ঘেৰিটা প্ৰথমতে দায়বদ্ধ জুবিনদাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত গতিকে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাই নিজক বচাব খুজিলে বাচিব নোৱাৰে আমি দেখি আছোঁ এই কথা গতিকে এটা কথা অতি স্পষ্ট যে জুবিনদাৰ হত্যাৰ যি তদন্ত চলিছে সেই তদন্তত আমি একেবাৰে আশ্বস্ত নহয় আমি একেবাৰে আস্থাৰ শব্দটোতো ল'বই নোৱাৰোঁ এইটো আস্থা ল'বলগীয়া আচলতে SITৰ তদন্ত হৈ থকা নাই আমি কৈছোঁৱেই যে এই অমৃতপ্ৰভা মহন্ত বা শেখৰজ্যোতি সিদ্ধাৰ্থ এইকেইগৰাকীক যদি কিবা শাস্তিও দি দিয়া হয় ফাঁচি হৈ গ'লে মই ভাবোঁ যে এইটো আচলতে আধৰুৱা তদন্তৰ ফাঁচি মানে মেইন কালপিটবিলাক দেখোন এতিয়া মানে জুবিনদাক বচাব খোজা মানুহ হিচাপেহে প্ৰতিষ্ঠা হ'ব এতিয়া হিমন্ত বিশ্ব শৰ্মাই যে ৰক্তদান কৰিম বুলি কৈছে আজি তেওঁ ৰক্তদান কৰিলে জুবিনদাক আকৌ উভতি আহিব নেকি আমাৰ মাজলৈ প্ৰথমতে তোমালোকে জুবিনদাক ছিংগাপুৰত হত্যা কৰিলা তাৰপাছত ৰক্তদান দি দিলে আমি জুবিনদাক ঘূৰাই পাম নেকি জুবিনদাৰ পৰা অসমীয়া ৰাইজে বহুত পাবলগীয়া আছিলে
তেওঁৰ 52 বছৰ বয়সতে মৃত্যু হৈছে, আজি 53 বছৰ বয়সত তেওঁ ভৰি দিছে। গতিকে সেই মানুহজনৰ সৃষ্টিৰ পৰা আমি বাদ পৰি ৰ'লো নে নাই? গতিকে এই মানুহজন জীয়াই থকা অৱস্থাত আচলতে কেনেকুৱা ধৰণে চৰকাৰে যি ধৰণৰ দায়িত্ব ল'ব লাগিছিলে সেইটোতো নল'লে। আপোনালোকে দেখিছে নেকি? আৰু এটা কথা চাওক, আৰু এটা কথা আপোনালোকে নিশ্চয় মন কৰিছে, এতিয়া সংবাদ মাধ্যমে এটা বাতৰি পৰিৱেশন কৰি থাকে যে জুবিন ক্ষেত্ৰত কোনোবাই জুবিন দাক ন্যায় দিয়ক, বিজেপি মুৰ্দাবাদ বুলি ক'লে পলিটিকেল কিবা তাত শ্লোগান হৈছে বুলি, ৰাজনৈতিক শ্লোগান হৈছে বুলি আপোনালোকে কিয় হুলস্থুল কৰি আছে? আমি কিয় বিজেপি মুৰ্দাবাদ বুলি নক'ম, জিন্দাবাদ বুলি ক'ম নেকি? ছিংগাপুৰলৈ বিজেপিয়েহে লৈ গৈছিলে জুবিন দাক, কিয় মুৰ্দাবাদ নহয়? সেই প্ৰশ্নটো সংবাদ মাধ্যমে এতিয়া আমাক দিব লাগে। কিয়, কি যুক্তিত আমি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি জুবিন ক্ষেত্ৰত ক'ব নোৱাৰোঁ? মইতো সদায় কওঁ, বেলেগে ক'লে আপোনালোকে একদম গোল গোল যে আপোনাৰ লগাই মুখমণ্ডলটোত গোল এটা চিম্বল ৰঙা হেৰি লগাই পিনি যে দেখুৱাই থাকে পলিটিকেল শ্লোগান হৈছে, 100 বাৰ দিম, 1000 বাৰ দিম, লাখ বাৰ দিম, পলিটিকেল শ্লোগান হয়, যি শ্লোগান বুলি আপোনালোকে ক'ব খোজে কৈ থাকক। কিন্তু জুবিন দাক ছিংগাপুৰলৈ আচলতে বিজেপি চৰকাৰে নিছিলে, গতিকে বিজেপি মুৰ্দাবাদ হ'ব লাগিব। বিজেপি সদায় মুৰ্দাবাদ জুবিন দাৰ ক্ষেত্ৰত, সেইটো কেতিয়াও আপোনালোকে তলাব নোৱাৰে। সেই কথা কেতিয়াও আপোনালোকে বেলেগ কথা কৈ পলিটিকেল শ্লোগান বুলি মানুহক ডাইভাৰ্ট কৰিব নোৱাৰে। সংবাদ মাধ্যম হিচাপে আচলতে কিয় সেই কথাটো কৰি থকা হৈছে এই কথা আমি বুজি নাপাওঁ। কিয় নক'ম? বিজেপিক আমি প্ৰশ্ন নুসুধি কাক প্ৰশ্ন সুধিম? আমি বিজেপি আপোনাৰ বিদেশ মন্ত্ৰণালয় হাই কমিশ্যন অফ ইণ্ডিয়াই জুবিন দাক ছিংগাপুৰলৈ লৈ গ'ল, তাৰ পাছত আমি বিজেপিক কিয় প্ৰশ্ন নুসুধিম? সেই প্ৰশ্নটো আমাক উত্তৰটো দিয়কচোন। আজি সেই কথাবিলাকত একেবাৰে আমি সন্তুষ্ট নহয়। মিডিয়াৰ ভূমিকা নিৰপেক্ষ হ'ব লাগে। আপোনালোকে তাক ডেছক্ৰাইব কৰিব নালাগে নহয়, কোনে কি শ্লোগান দিছে আপোনাৰ সেই কথা নাই। শ্লোগানৰ বাতৰি বজাব পাৰে আপুনি, কিন্তু আপুনি কি আচলতে কোনোবা সংবাদ মাধ্যমক আমি দেখিছোঁ, সংবাদ মাধ্যম সকলো কথা কোৱা নাই দেই, একাংশ সংবাদ মাধ্যমে এনেকৈ বাতৰি কৰিছে মানে জুবিন ক্ষেত্ৰত গৈ জুবিনদাৰ জাষ্টিছ বিচাৰিব নোৱাৰে, জুবিনদাৰ জয় হওক বুলি ক'ব নোৱাৰে, তাৰ সমান্তৰালভাৱে বিজেপি মুৰ্দাবাদ বুলি ক'ব লাগিব ন। বিজেপিয়ে যিহেতু জুবিন দাক লৈ গৈছিলে, কিয় ক'ব নোৱাৰি সেই কথাটো? কিয় ক'ব নোৱাৰি সেইটো আচলতে এই মুহূৰ্তত মই এই যিবিলাক একাংশ সংবাদ মাধ্যমে জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটোক আচলতে বিপথে পৰিচালিত কৰিবৰ কাৰণে যত্ন কৰিছে, তেওঁলোকক উত্থাপন কৰিছোঁ। এনেকৈ আচলতে জুবিনদাৰ জাষ্টিছৰ ক্ষেত্ৰত আপোনালোকে পলিটিকেল এংগলৰ পৰা টানি নানিব। চৰকাৰক প্ৰশ্ন সুধিবই, বিজেপিৰ বিৰুদ্ধে শ্লোগান হ'বই, কিয় নহ'ব? আপোনালোকক সিদ্ধাৰ্থ শৰ্মা নিজে বিজেপিৰ আপোনাৰ যুৱ মৰ্চা সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়ক, এতিয়া বিজেপিক কিয় আমি আপোনাৰ বিজেপিৰ বিৰুদ্ধে শ্লোগান দিব নোৱাৰিম? কি কথা আছে? গতিকে এনেকুৱা কথা নহ'ব। আমাৰ মূল কথা হৈছে আমি এইটোৱে বুজি পাওঁ যে বিজেপি চৰকাৰ মানে চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা মানে বিজেপি, সেই কথাই আমি বুজি পাওঁ, বেলেগ কথা বুজি নাপাওঁ। মানে হিমন্ত বিশ্ব শৰ্মা মানে চামকানু মহন্ত মানে হাই কমিশ্যন অফ ইণ্ডিয়া, সিদ্ধাৰ্থ শৰ্মা মানে বিজেপি, তেওঁ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়ক হোৱাৰ পাছতে বিজেপি নহয় বুলি ক'লে আমি কেনেকৈ মানিম? সেইটো নহ'ব দেই, সেই কথাটো আমি স্পষ্ট কৰিছোঁ। গতিকে এতিয়াৰ পৰা আমি যিবিলাক কথা কৈ আছোঁ ৰাইজে বিবেচনা কৰক, ৰাইজে বিবেচনা কৰক যে ইতিমধ্যে চিঠিখন ৰাজহুৱা হৈছে। গতিকে চৰকাৰে পাতিছিলে, বিজেপি চৰকাৰে, হাই কমিশ্যন অফ ইণ্ডিয়াটো বেলেগ বস্তু নহয়, এইটো বিজেপি চৰকাৰৰ হাই কমিশ্যন অফ ইণ্ডিয়া। গতিকে এই হাই কমিশ্যন অফ ইণ্ডিয়াই জুবিন দাক ছিংগাপুৰলৈ লৈ গ'ল, আৰু ছিংগাপুৰত থকা সময়ছোৱাত জুবিন দাক নিৰাপত্তাৰ দায়িত্ব নল'লে। সেইকাৰণে একাংশ মানুহে নিজে আচলতে মদে মাংসৰে ফূৰ্তি কৰিবলৈ গৈ য়ট পাৰ্টি আয়োজন কৰিলে তন্ময় ফুকনৰ নেতৃত্বত, আৰু তাতে সাগৰত আপোনাৰ জুবিনদাৰ মৃত্যু বুলি আমি যিবিলাক এতিয়ালৈকে গম পালোঁ, সেই কথাটোৰ কাৰণে বিজেপি জগৰীয়া হয়নে নহয় এই কথাটো আপোনালোকে বিবেচনা কৰক। ডাইৰেক্ট কথাটো সেইটো হয়নে নহয়? আৰু আপোনালোকে দেখিব তদন্ত প্ৰক্ৰিয়াটোত যে সেই ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনলৈ যিসকল ব্যক্তি আছিলে তেওঁলোকক কেনেকৈ মেধাৱী মানুহ বুলি এৰি দিলে সেই কথাটো আপোনালোকে দেখিছে নহয়। মানে আইনখনেও এনেকৈ চাই নেকি? চোকা ল'ৰা হ'লে আচলতে তদন্তৰ আওতাত নাহিব, মানে কেৱল ষ্টেটমেণ্ট লৈ VIP নিচিনাকৈ তেওঁলোকক মাতিব, VIP নিচিনাকৈ তেওঁলোকক আকৌ পঠিয়াই দিব। সেইটো কেনেকুৱা আইন, কেনেকুৱা SIT তদন্ত? সেইবিলাক সেই প্ৰশ্নবিলাক আমাৰ মনত আছে। গতিকে এই তদন্ত প্ৰক্ৰিয়াটোত আমি মুঠেও সন্তুষ্ট নহয়। সঁচা সঁচিকৈ যদি তদন্ত কৰিছে তেনেহ'লে এই আপোনাৰ বিদেশ মন্ত্ৰণালয়ক প্ৰথমতে তদন্তৰ আওতালৈ আনক। যোনে জুবিন দাক লৈ গৈছিলে, এতিয়া অমিত প্ৰভাই লৈ গৈছিলে নেকি জুবিন দাক? সিদ্ধাৰ্থ শৰ্মা বা চামকানু মহন্ত এই মানুহবিলাকে লৈ গৈছে নেকি কেৱল? তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডত কি গোপন ৰহস্য লুকাই আছিলে, আৰু কিয় হিমন্ত বিশ্ব শৰ্মা মামাই এতিয়ালৈকে ফাঁচী শাস্তি দিয়া নাই জুবিন গাৰ্গৰ হত্যাকাৰীবোৰক। আচলতে কি গোপন ৰহস্য লুকাই আছে এই কাণ্ডটোৰ পিছত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।